সুপ্ৰভাত প্ৰিয় দৰ্শকসকল, পোনপ্ৰথমে আজি দৈনিক ৰাশিফলৰ শিতানলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি হৈছে অসমীয়াৰ 1945 শকাব্দৰ চ'ত মাহৰ 23 তাৰিখ শনিবাৰ আৰু আজি ইংৰাজী হৈছে 2024 চনৰ এপ্ৰিল মাহৰ 6 তাৰিখ। পঞ্জিকাৰ পৰা পোৱা তথ্য অনুসৰি আজি তিথি হৈছে কৃষ্ণপক্ষৰ দ্বাদশী তিথি, দিনৰ 7:08 চলি থাকিব। আজি নক্ষত্ৰ হৈছে শতভিষা নক্ষত্ৰ, ৰাত্ৰি 12:33 চলি থাকিব। আজি সূৰ্য উদয়ৰ সময় হৈছে ৰাতিপুৱা 5:13 আৰু আজি সূৰ্যাস্তৰ সময় হৈছে বিয়লি 5:35 আজি জন্মগ্ৰহণ কৰা জাতক জাতিকাসকলৰ জন্ম ৰাশি হ'ব কুম্ভ ৰাশি, বৈশ্য বৰ্ণ হ'ব মতান্তৰে শূদ্ৰ বৰ্ণ, ৰাক্ষস কণ, মনুষ্য ৰস্তি, অগ্নিযোগ হ'ব। অস্তুত্তৰী মতে ৰাহুৰ দশা আৰু বিংশোত্তৰী মতেও ৰাহুৰ দশাকে লাভ কৰিব, কিন্তু দিনৰ 1:05 যোৱাৰ পিছত যদি কাৰোবাৰ জন্ম হয় তেতিয়াহ'লে মনুষ্য গণ হ'ব আৰু বিংশোত্তৰী মতে বৃহস্পতিৰ দশা লাভ কৰিব। আজি আদ্যঋতু হ'লে 12 দিনীয়া দুৰ্ভগা যোগ পাব। আজি ৰাহুকাল চলি থাকিব দিনৰ 8:15 পৰা 9:50। গতিকে এইখিনি সময়ত পৰালৈ কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি নকৰিব, কিয়নো ৰাহু কালত কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰাটো সিমান লাভদায়ক নহয়। তাৰ বিপৰীতে দিনটোৰ ভিতৰত অতিকে শুভ সময়খিনি হৈছে আজি দিনৰ 9:50 পৰা 12:30। গতিকে দিনটোৰ ভিতৰত যদি কিবা শুভ কামৰ আৰম্ভ কৰিবলগীয়া থাকে এইখিনি সময়ত আপোনালোকে আৰম্ভ কৰিব পাৰিব। এইখিনি সময়ত যিকোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰাটো আপোনালোকৰ বাবে অতি লাভপ্ৰদায়ক হৈ পৰিব। আজি দেশখন থাকিব অৱশ্যে পূব দিশত, গতিকে পৰালৈ পূব দিশত যাত্ৰা নকৰিব। অৱশ্যে অত্যন্তভাৱে যদি সেই দিশত ক'ৰবাত যাবলগীয়া থাকে তেতিয়াহ'লে অৱশ্যে মুখত যিকোনো ধৰণৰ মিঠা বস্তু লৈও আপোনালোকে সেই দিশে যাত্ৰা কৰিব পাৰিব। ভিডিঅ'টো আৰম্ভ কৰাৰ পূৰ্বে আপোনালোকলৈ এটা বিশেষ অনুৰোধ যে ভিডিঅ'টোত এটা লাইক কৰিব। আপোনালোকৰ এটা লাইকে আমাৰ ভিডিঅ'সমূহ বনাই গৈ থকাত আমাক অকণমান উৎসাহ দিয়ে, গতিকে ভিডিঅ'টোত এটা লাইক কৰিব বুলি আশা ৰাখিলোঁ। আৰু যদি আজি প্ৰথমবাৰৰ বাবে এই চেনেলটোলৈ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ওচৰতে থকা বেল আইকনটো দবাই অল কৰি ৰাখিব, তেতিয়াহে আপোনালোকে আমাৰ দৈনিক ৰাশিফলসমূহ সদায় পাই থাকিব। প্ৰথমে মেষ ৰাশিৰ পৰা আৰম্ভ কৰিছোঁ। মেষ ৰাশিৰ ব্যক্তিসকলৰ আজিৰ দিনটোত বিশেষকৈ ক'ৰবাত হয়তো যাত্ৰা কৰিবলগীয়া হ'ব পাৰে, কিন্তু আপোনাৰ হাতত প্ৰয়োজনতকৈ অকণমান ধন বেছিকৈ ৰখাৰ চেষ্টা কৰিব, কিয়নো হয়তো হঠাৎ ধনৰ প্ৰয়োজনীয়তাও আহি পৰিব পাৰে। আজি হয়তো কিবা আপুনি ঘৰৰ বাবে সা সামগ্ৰী ক্ৰয় কৰিবলগীয়া হ'ব পাৰে, নতুবা আজি ঘৰত নতুন সম্পত্তিৰ আগমন হ'ব পাৰে। প্ৰিয়জনে আপোনাক আজি সম্পূৰ্ণ ছাপোৰ্ট কৰিব, গতিকে প্ৰিয়জনৰ পৰা আপুনি আজি সম্পূৰ্ণ ছাপোৰ্ট লাভ কৰিব। কিন্তু আপুনি হয়তো কিবা কথাত আনৰ সৈতে মতভেদতো লিপ্ত হ'বলগীয়া হ'ব পাৰে, গতিকে অকণমান কাজিয়া পেচালৰ পৰা দূৰত থাকিব। ইয়াৰ বাহিৰে এই ৰাশিৰ ব্যক্তিসকলৰ আজি সঁচা প্ৰেম এওঁলোকে লাভ কৰিব। ৰাত্ৰিৰ ভাগলৈ অৱশ্যে কোনোবা সম্বন্ধীয় ব্যক্তিৰ ফালৰ পৰা কিবা খা খবৰ আহিব পাৰে, গতিকে ৰাত্ৰিৰ ভাগত কোনোবা সম্বন্ধীয় ব্যক্তি আপোনাৰ খা খবৰ লোৱাও দেখা যাব। অৱশ্যে বিগত দিনত যদি প্ৰিয়জনক ভুল বুজি আছিল সেই ভুল বুজাবোৰ আজি দূৰ হ'ব। শিক্ষাত এওঁলোকে নতুন দিশত কিছু জ্ঞান অৰ্জন কৰিব পাৰিব, গতিকে নতুন দিশৰ পৰা আজিৰ দিনটোত শিক্ষা প্ৰাপ্তিৰ সম্ভাৱনা যথেষ্ট আছে। ইয়াৰ বাহিৰে এই মেষ ৰাশিৰ ব্যক্তিসকলৰ আজি উত্তম খাদ্য গ্ৰহণৰ সম্ভাৱনা প্ৰবল আছে, গতিকে হয়তো আজিৰ দিনটোত তেওঁলোকে উত্তম খাদ্য ক'ৰবাত গ্ৰহণ কৰাৰ সুবিধা লাভ কৰিব পাৰে। আজিৰ দিনটোত মনৰ আশাবোৰো পূৰণ হ'ব, গতিকে বহুদিনৰ পৰা বিশেষকৈ ভাবি থকা মনৰ আশাবোৰ আজি পূৰ্ণ হোৱাৰ সম্ভাৱনা দেখা গৈছে। বিশেষকৈ আজিৰ বাবে শুভ সংখ্যা থাকিব 4 আৰু শুভ ৰং হ'ব হালধীয়া। বৃষ ৰাশিৰ ব্যক্তিসকলৰ আজি শাৰীৰিক শক্তি, মানসিক ইচ্ছা বৃদ্ধিৰ পূৰ্ণ সম্ভাৱনা আছে, গতিকে ইচ্ছা শক্তি আজি বৃদ্ধি পাব। স্বাস্থ্যৰ ফালৰ পৰাও আজি এই বৃষ ৰাশিৰ ব্যক্তিসকলক সুস্থ সবল হৈ উঠা দেখা যাব। ধন সম্বন্ধীয় যদি কিবা সমস্যা চলি আছিল সেই সমস্যাবোৰ আজি দূৰ হ'ব আৰু কম বেছি পৰিমাণে ধনৰ আপোনাৰ লাভালাভ হ'ব। ইয়াৰ উপৰিও আজি কোনোবা শিশুৱে হয়তো দিনটোৰ বেছি সময় আপোনাৰ সৈতে পাৰ
কৰিব পাৰে কোনোবা তেনে শিশুৰ সৈতে আজি দিনটোৰ বেছি সময় পাৰ হ'ব কিন্তু আজি হয়তো কিবা বয় বস্তু আপুনি ক্ৰয় কৰিবলগীয়া হ'ব পাৰে আজি নতুন চিন্তাধাৰা আপোনাৰ মনলৈ আহিব আৰু বিশেষকৈ হয়তো শিশুকালৰ কিবা কাম কৰাৰ ইচ্ছা আপোনাৰ বাঢ়িব পাৰে প্ৰেমৰ ক্ষেত্ৰৰ ফালৰ পৰা আজি দিনটো অতি আনন্দদায়কভাৱে পাৰ হ'ব আজি আপুনি হয়তো কোনোবা ব্যক্তিৰ উপদেশত ভাল কামত আগভাগ লোৱাও দেখা যাব গতিকে আনৰ উপদেশ আজি পালন কৰাৰ সম্ভাৱনা দেখা গৈছে ইয়াৰ বাহিৰে এই ৰাশি ব্যক্তিসকলৰ ঘৰত আজি সুস্বাদু ভোজনৰ আয়োজন হ'ব পাৰে হয়তো আপুনিও নিজেই হয়তো বনাই ঘৰত আজি সুস্বাদু ভোজন গ্ৰহণ কৰাৰ ইচ্ছা যাব পাৰে বাকি দিনটো আজি শিক্ষক শিক্ষয়িত্ৰীসকলৰ বাবে খুব শুভ কিয়নো শিক্ষা দিশত এলোকক কিছু এক্টিভ হৈ থকা দেখা যাব পঢ়া শুনাটো আজি মন বহিব গতিকে বিদ্যাৰ্থীসকলৰ বাবেও দিনটো খুব সুন্দৰ লগতে অন্য সকলো দিশত আজি শুভ বুলি ক'ব পাৰি শুভ সংখ্যা থাকিব দিনটোৰ বাবে 3 আৰু শুভ ৰং হ'ব হালধীয়া মিথুন ৰাশি ব্যক্তিসকলৰ আজি স্বাস্থ্যত উন্নতি হ'ব লগতে আজি কোনোবা বন্ধুৰ সৈতে হয়তো আপুনি কৰবাত খেলিব যোৱাৰ প্লেন হয়তো কৰিব পাৰে আজি বিপৰীত লিংগৰ সহায়ত আপোনাৰ ব্যৱসায় বাণিজ্য নতুবা অন্য দিশত লাভালাভৰ সম্ভাৱনা দেখা গৈছে কিন্তু যদি আপুনি ধন টকা পইচাৰ লগত খুব জড়িত হৈ থাকে তেতিয়াহ'লে ধনৰ লেনদেন কৰাৰ ক্ষেত্ৰত কিছু সতৰ্ক হোৱাটো ভাল হ'ব আজি ঘৰত সৰু সুৰা কামত আপুনি হয়তো পৰিৱৰ্তন কৰিবলগীয়া হ'ব পাৰে বিশেষকৈ এই মিথুন ৰাশি ব্যক্তিসকলে আজি ঘৰত থাকিলে ঘৰ পৰিপাটি কৰা ঘৰ চাফ চিকুণ কৰা এনে ধৰণৰ কামত ব্যস্ত থকাও দেখা যাব লগতে আজি নতুন প্ৰেমৰ সন্ধান হয়তো আপুনি কৰিব বিচাৰিব পাৰে গতিকে নতুন প্ৰেমৰ দিশে আগবঢ়া এলোকক দেখা যাব আজি ঘৰৰ কিবা সমস্যাৰ বিষয়ে এলোকে আনৰ সৈতে শ্বেয়াৰ কৰাও দেখা যাব গতিকে নিজৰ মনৰ ভাৱ আনৰ সৈতে শ্বেয়াৰ কৰা দেখা যাব কিন্তু আজৰি সময়খিনি খুব আনন্দদায়কভাৱে পাৰ হ'ব আজৰি সময়খিনি তেওঁলোকে আৰু কোনো ধৰণৰ বেলেগ চিন্তা নকৰে খুব ফূৰ্তিৰ মাজেৰে দিনটোৰ আজৰি সময়খিনি পাৰ কৰা দেখা যাব কিন্তু বিবাহিতসকলৰ সৰু কথাই হয়তো কাজিয়াৰ সূত্ৰপাত লগাব পাৰে গতিকে হয়তো প্ৰিয়জনে অকণমান কটু বাক্য কোৱাৰ বাবে আপোনাৰ খঙো আজি উঠিব পাৰে বাকী কোনোবা সহকৰ্মী আপোনাক উপদেশ দিব পাৰে কিন্তু আজিৰ দিনটোত এই ৰাশিৰ শিক্ষাৰ ক্ষেত্ৰৰ ফালৰ পৰা কিছু হয়তো আনৰ প্ৰেছাৰত নতুবা আনৰ মতে পঢ়া শুনা কৰিবলগীয়া হ'ব পাৰে বাকী অন্য সকলো দিশত শুভ বিশেষকৈ শুভ সংখ্যা দিনটোৰ বাবে থাকিব 1 আৰু শুভ ৰং হ'ব কমলা কৰ্কট ৰাশি ব্যক্তিসকলৰ হয়তো বিগত দিনৰ পৰা অকণমান কিছু কামৰ বোজা বাঢ়ি আহিছিল যাৰ বাবে আপুনি হয়তো কাম বেছিকৈ কৰিবলগীয়া হৈ আছিল কিন্তু আজি সেই কামৰ বোজাবোৰ কিছু কম হ'ব অৱশ্যে আপোনাৰ সমস্যাবোৰৰ স্থায়ী সমাধান আজি লাভ কৰিব গতিকে যদি কিবা সমস্যা চলি আছিল সেই সমস্যাবোৰৰ সমাধানৰ পথ আজি বিচাৰি পাব আজি ধন অতি সহজতে একত্ৰিত কৰিব পাৰিব বিশেষকৈ পুৰণা পাবলগীয়া ধন লাভ কৰিব আৰু নতুন পৰিকল্পনাৰ পৰা বা নতুন কাম বনৰ পৰা আপোনাৰ আজি ধন উপাৰ্জনৰ মাত্ৰা বৃদ্ধি পাব লগতে ঘৰুৱা সুখ লাভ কৰিব ঘৰত থাকিলে দিনটোৰ বেছি সময় আপোনাৰ খুব আনন্দদায়কভাৱে আৰু ফূৰ্তিৰ মাজেৰে পাৰ হ'ব আজৰি সময়ৰ এওঁলোকে আজি দিনটোত সদ উপয়োগ কৰা দেখা যাব কিন্তু চেষ্টাত সফলতাৰ বিশেষ যোগ আছে গতিকে আজি আপুনি যিমান পাৰে চেষ্টা কৰক সেই চেষ্টাই আপোনাক সফলতা দিব আজি ঘৰৰ পৰা বাহিৰলৈ ওলাই গ'লেই হয়তো আপোনাৰ খৰচৰ মাত্ৰা ভবাতকৈ অকণমান বাঢ়িব পাৰে গতিকে ক'ৰবাত গ'লে আপোনাৰ খৰচ অকণমান বৃদ্ধি পাব অন্য সকলো দিশত খুব সুন্দৰভাৱে দিনটো পাৰ হ'ব বিশেষকৈ বিদ্যাটো এওঁলোকৰ আজি শিক্ষাগুৰু আৰু ঘৰৰ ব্যক্তিসকলৰ পৰা সম্পূৰ্ণ ছাপোৰ্ট লাভ কৰিব গতিকে আজি দিনটো অতি শুভ বিশেষকৈ শুভ সংখ্যা আজি দিনটোৰ বাবে থাকিব 5 আৰু শুভ ৰং হ'ব ঘিউ বৰণীয়া এইবাৰ আহিছোঁ সিংহ ৰাশিলৈ সিংহ ৰাশি ব্যক্তিসকলৰ আজি ব্যক্তিগত চিন্তাই হয়তো মনত অকণমান অশান্তি দিব পাৰে গতিকে যিমান পাৰি ব্যক্তিগত চিন্তা বৰ বিশেষ কৰি নাথাকিব অৱশ্যে সন্ধিয়াৰ সময়ত আপোনাৰ
সকলো ধৰণৰ চিন্তা আজি দূৰ হোৱাৰ সম্ভাৱনা দেখা গৈছে। আজি ব্যৱসায়ত আপোনাৰ আৰ্থিকভাৱে পৰিকল্পনাবোৰ সফল হ'ব, কিয়নো আপুনি ব্যৱসায়ত যি পৰিকল্পনাই নকৰক কিয় সেই পৰিকল্পনাবোৰ সুকলমে হৈ পৰিব। ঘৰৰ কোনোবা ব্যক্তিৰ বাবে হয়তো অকণমান আপুনি আমনি অনুভৱ কৰিব পাৰে, কিয়নো ঘৰৰ কাৰোবাৰ হয়তো আপুনি আপত্তি পূৰণ কৰিবলগীয়াও হ'ব পাৰে। আজি বন্ধুত্বত সুদৃঢ়তা আহিব, কোনোবা বহুদিন পুৰণা বন্ধুকো লগ পাব পাৰে। আজি নতুনকৈ প্ৰেমৰ প্ৰস্তাৱ দিয়াৰ বাবে দিনটো অতি শুভদায়ক। আজৰি সময়ৰ অৱশ্যে কৰিবলগীয়া কাম বাদ দি এওঁলোকে নকৰিবলগীয়া কামত ব্যস্ত থকাৰ বাবে আজৰি সময়খিনি অকণমান অবাবত ব্যয় হ'ব পাৰে। বাকী এওঁলোকৰ বৈবাহিক ক্ষেত্ৰৰ ফালৰ পৰাও দিনটো অতি সুন্দৰভাৱে পাৰ হ'ব। আজি সম্বন্ধত মধুৰতা আহিব, লগতে এই ৰাশিৰ ব্যক্তিসকলৰ আজি আনৰ পৰা সহায় প্ৰাপ্তিৰ বিশেষ যোগ দেখা গৈছে। গতিকে কোনোবা সময়ত হয়তো কোনোবা অন্য ব্যক্তিয়ে আপোনাক সহায় সহযোগিতা কৰিব পাৰে। আজি বিদ্যাত বিভিন্ন দিশত জ্ঞান অৰ্জনৰ লগতে এওঁলোকৰ আজি নতুন নতুন দিশত জ্ঞান অৰ্জনৰ সম্ভাৱনাও আছে। গতিকে নতুন নতুন কথা জনাৰ আৰু শিকাৰ ইচ্ছা বাঢ়িব। অন্য সকলো দিশত অৱশ্যে দিনটো শুভ আৰু মংগলময়ভাৱেই অতিবাহিত হ'ব। আজিৰ বাবে শুভ সংখ্যা বিশেষভাৱে থাকিব 3 আৰু শুভ ৰং হ'ব হালধীয়া। কন্যা ৰাশি। কন্যা ৰাশিৰ ব্যক্তিসকলৰ আজি ইচ্ছা শক্তি বৃদ্ধি পাব, লগতে এই ৰাশিৰ ব্যক্তিসকলে যিকোনো সমস্যাৰ পৰা আজি ওলাই আহিব পাৰিব। গতিকে সকলো ধৰণৰ সমস্যা সমাধানৰ যোগ আজি দেখা গৈছে। কিন্তু হয়তো কোনোবা ব্যক্তিয়ে আপোনাক চলাহী কথাৰে আজি আপোনাৰ পৰা লাভ ল'ব বিচাৰিব পাৰে। গতিকে অকণমান সতৰ্ক থকাটো ভাল হ'ব। আজি আৰ্থিকভাৱে লেনদেন কৰাৰ ক্ষেত্ৰতো কিছু গুৰুত্ব ৰাখিব। আজি ঘৰৰ অৱশ্যে সমস্যাবোৰ সমাধান হ'ব, লগতে প্ৰেমৰ ক্ষেত্ৰৰ ফালৰ পৰা এওঁলোকে খোলা মনেৰে সকলোৰে সৈতে কথা বতৰা কোৱা দেখা যাব। প্ৰেমত এওঁলোকৰ মন আজি খুব পবিত্ৰ হৈ পৰিব। কিন্তু এওঁলোকৰ আচাৰ ব্যৱহাৰ আৰু স্বভাৱ চৰিত্ৰ খুব বিনম্ৰ হৈ পৰাও দেখা যাব। আকৰ্ষণীয় শক্তিৰ আজি গৰাকী হৈ পৰিব পাৰিব। গতিকে সকলোৱে আপোনাৰ পিনে আকৰ্ষিত হৈ পৰাও দেখা যাব। গতিকে আপোনাৰ দৈহিক আৰু কথা বতৰাৰ আকৰ্ষণ আজি বৃদ্ধি পাব। কিন্তু এওঁলোকৰ আজি দিনটোৰ আৰম্ভণিতে হয়তো কিবা ভাল খবৰ লাভ কৰিব পাৰে। গতিকে দিনটোৰ আৰম্ভণিত কিবা ভাল খবৰ অহাৰ সম্ভাৱনা আছে। আজি সৰু সুৰা হয়তো সম্পত্তি আপোনাৰ ঘৰলৈ আহিব পাৰে। যিকোনো সম্পত্তিৰ আগমনৰ সম্ভাৱনা আজি দেখা গৈছে। বিদ্যাত অকণমান মন কমকৈ বহিব, বাকী সকলো দিশত দিনটো সুন্দৰভাৱেই পাৰ হ'ব। আজিৰ বাবে বিশেষকৈ শুভ সংখ্যা থাকিব 2 আৰু শুভ ৰং হ'ব কমলা। তুলা ৰাশি। তুলা ৰাশি ব্যক্তিসকলৰ আজি কিবা ডাঙৰ সপোন হয়তো দিঠকত পৰিণত হ'ব পাৰে। গতিকে সপোন দিঠকত পৰিণত হোৱাৰ সম্ভাৱনা দেখা গৈছে। লগতে আজি ভাতৃ ভগ্নী নতুবা অন্য কোনোবা ব্যক্তিয়ে হয়তো আপোনাৰ ওচৰত ধন বিচাৰিব পাৰে। পাৰিবাৰিক ক্ষেত্ৰৰ ফালৰ পৰাও আজি আপুনি এক সফল ব্যক্তি হৈ পৰিব। সকলোৱে আপোনাক গুৰুত্ব দিব। প্ৰেমৰ ক্ষেত্ৰৰ ফালৰ পৰাও লক্ষ্য কৰিলে দিনটো আজি অতি উত্তম দিন। কিন্তু কিবা নহয় কিবা কামত আজি আপুনি ব্যস্ত থাকিব লাগিব। আজি মন পচন্দৰ কাম কৰাৰ বাবেও দিনটো অতি উত্তম। গতিকে এই তুলা ৰাশি ব্যক্তিসকলে মন পচন্দৰ কামহে কৰা দেখা যাব। যি কৰি ভাল নাপায় তেনে কামত তেওঁলোকক আজি আগবঢ়া দেখা নাযায়। আজি স্বাস্থ্যৰ ফালৰ পৰা অকণমান দিনটো মধ্যম, সৰু সুৰাভাৱে পেটৰ সমস্যা নতুবা অন্য কিবা সৰু সুৰা স্বাস্থ্যৰ সমস্যাই দেখা দিব পাৰে। গতিকে কিছু যত্ন ৰাখিব। ইয়াৰ উপৰিও এই ৰাশিৰ ব্যক্তিসকলৰ আজি বিপৰীত লিংগৰ ব্যক্তিৰ সৈতে হয়তো আপোনাৰ সম্বন্ধ খুব সুন্দৰ হৈ পৰিব। শিক্ষাত অকণমান মন কমকৈ বহিব। যদিও এওঁলোকৰ আজি ঘৰৰ কিবা হয়তো কাম বনো আপুনি কৰিবলগীয়া হ'ব পাৰে। বিশেষকৈ চাফ চিকুণ কৰা, ঘৰৰ মেৰামতি কৰা নতুবা অন্য কিবা কামত আপুনি প্ৰয়োজনতকৈ বেছি সময় দিবলগীয়া হ'ব পাৰে। আজি এই ৰাশিৰ ব্যক্তিসকলৰ অৱশ্যে দৈহিক সৌন্দৰ্য বৃদ্ধি পাব, কিয়নো আজি দিনটোত আপোনাৰ সৌন্দৰ্যতা বিকশিত হ'ব। বাকী সকলো দিশত অতি সুন্দৰ। বিশেষকৈ শুভ সংখ্যা আজি দিনটোৰ বাবে থাকিব 4 আৰু শুভ ৰং হ'ব হালধীয়া। বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ ব্যক্তিসকলৰ আজি
সৰু সুৰা ব্যৱসায়িকসকলৰ বাবে দিনটো অতি উত্তম। ব্যৱসায়ত আজি লাভালাভৰ সম্ভাৱনা যথেষ্ট আছে। আজি দিনটো খুব ৰোমান্টিক ভাৱতো পাৰ হ'ব। আজি অৱশ্যে সেই ব্যক্তিসকলৰ হয়তো মনত বিশেষকৈ সাহিত্যৰ প্ৰতি ৰুচি বাঢ়িব পাৰে। কবিতা লিখাৰ, গল্প লিখাৰ এনেধৰণৰ হয়তো প্ৰতিভা আপোনাৰ ভিতৰত আহিব পাৰে। ভৱিষ্যতৰ চিন্তা চৰ্চাও মনত চলি থকা দেখা যাব। ভৱিষ্যতে কি কৰিব, ক'ত যাব, কি নকৰিব, এনেধৰণৰ আজি চিন্তাও অকণমান মনত আহিব পাৰে। কিন্তু চেষ্টাত সফলতাৰ বিশেষ যোগ আছে। গতিকে আজিৰ দিনটোত আপুনি অকণমান চেষ্টা কৰক। সেই চেষ্টাই আপোনাক কাম বনবোৰত আগবঢ়াই নিয়াত সহায় কৰিব। কিন্তু দিনটোৰ আৰম্ভণিখিনি বৰ বিশেষ শুভ নহয়। হয়তো দিনটোৰ যিকোনো আৰম্ভণিত কৰা কাম আপুনি এবাৰতকৈ দুবাৰ তিনিবাৰ হয়তো কৰিবলগীয়া হ'ব পাৰে। অৱশ্যে সন্ধিয়াৰ ভাগখিনি আপোনাৰ বাবে খুব শুভদায়ক দেখা গৈছে। আজিৰ দিনটোত এই বৃশ্চিক ৰাশিৰ ব্যক্তিসকলে ক'ৰবাৰ পৰা নিমন্ত্ৰণ লাভ কৰিব পাৰিব। গতিকে হয়তো কোনোবা ব্যক্তি আজি নিমন্ত্ৰণ দিব পাৰে, কিন্তু এওঁলোকৰ নতুন প্ৰেমত আজি আনন্দৰ সম্ভাৱনাও দেখা গৈছে। লগতে এওঁলোকে হয়তো নিজৰ বাবে আজি কিবা কাপোৰ কানিও ক্ৰয় কৰিব বিচাৰিব পাৰে। কোনোবা ব্যক্তিয়ে হয়তো উপহাৰ স্বৰূপেও আপোনাক আজি কাপোৰ কানি দিব পাৰে। আজি মাংগলিক কাৰ্যত অংশগ্ৰহণৰ সম্ভাৱনাও দেখা গৈছে। লগতে ঘৰত থকাৰ বৰ বিশেষ ইচ্ছা নাযাব, কিয়নো দিনটোৰ বেছি সময় এওঁলোকে ঘৰৰ পৰা বাহিৰতহে অতিবাহিত কৰিব বিচৰা দেখা যাব। শিক্ষাত অকণমান মধ্যম, কিয়নো মাজে সময়ে পঢ়াত মন বহিব আৰু মাজে সময়ে হয়তো পঢ়াত কিছু মন নবহিবও পাৰে। বাকী দিনটোৰ বাবে আজি শুভ সংখ্যা থাকিব 6 আৰু শুভ ৰং হ'ব সেউজীয়া। ধনুৰাশি ব্যক্তিসকলৰ আৰু আজি সৰু কথাই হয়তো খঙৰ মাত্ৰা বঢ়াব পাৰে। গতিকে অকণমান খং বৃদ্ধি পোৱা দেখা যাব, কিন্তু উপাৰ্জনো এওঁলোকৰ বৃদ্ধি পাব। গতিকে আজি হাতত ধন অহাৰ সম্ভাৱনা খুব বেছি দেখা পোৱা গৈছে। আজি শিশুকালত কৰি ভাল পোৱা কিবা কাম এওঁলোকে কৰিব বিচৰাও দেখা যাব, কিন্তু এওঁলোকৰ খৰচৰ মাত্ৰা মাজে সময়ে অকণমান বাঢ়িব। হয়তো কৰিব নলগীয়া কামত খৰচ আজিৰ দিনটোত হ'ব পাৰে। পৰিয়ালৰ সদস্যসকলৰ আজি প্ৰয়োজনীয়তা পূৰণ কৰিব বিচৰা আপোনাক দেখা যাব। গতিকে পৰিয়ালৰ খুব যত্ন গুৰুত্ব দিয়া দেখা যাব এই ধনুৰাশিৰ ব্যক্তিসকলে। অৱশ্যে আজি আপোনাৰ কিবা বেয়া যদি অভ্যাস আছে, সেই অভ্যাস ত্যাগ কৰাৰ বাবে দিনটো অতি উত্তম দিন। আজি দিনটোৰ আৰম্ভণিতে হয়তো কিবা কাম কৰিব গ'লে হয়তো ভাগৰ যেন অনুভৱ হ'ব পাৰে, কিয়নো আজি সৰু সুৰা কামে আপোনাৰ ভাগৰ লগাব পাৰে। কিন্তু দিনটোৰ শেষৰ ভাগখিনি আপোনাৰ বাবে খুব শুভদায়ক, আনন্দদায়কভাৱে পাৰ হ'ব। আজি বহুদিন লগ নোপোৱা কোনো ব্যক্তিক লগ পোৱাৰ নতুবা যোগাযোগ হোৱাৰ সম্ভাৱনা দেখা পোৱা গৈছে। আজি বিবাহিতসকলে হয়তো ঘৰৰ কিবা প্ৰয়োজনীয়তা পূৰণ কৰিবলগীয়া হ'ব পাৰে। আজি ঘূৰা ফুৰা কৰিলেই হয়তো আপোনাৰ কিবা কাম আধৰুৱা হৈ ৰ'ব পাৰে। গতিকে কিবা কাৰণবশত আপুনি ক'ৰবাত যাব লাগিব, যাৰ বাবে আপোনাৰ কিবা কাম আধৰুৱা হৈ ৰ'ব পাৰে। আজিৰ দিনটোত এই ৰাশিৰ শিক্ষাটো খুব শুভ, কিয়নো শিক্ষা তেওঁলোকৰ আজি ভবামতে পঢ়া শুনা কৰিব পাৰিব, নতুবা ভবামতে আগবাঢ়ি যাব পাৰিব শিক্ষা দীক্ষাৰ ক্ষেত্ৰত। কিন্তু এওঁলোকৰ ঘৰত থাকিলে অকণমান হয়তো কিবা মনত ভয় ভাৱ সৃষ্টি হৈ থাকিব পাৰে। গতিকে যিমান পাৰে আপুনি সাহসিকতাৰে কাম বনবোৰ কৰাৰ চেষ্টা কৰিব। কিছু সাহস মনত গঢ়ি লোৱাৰ চেষ্টা কৰিব। বাকী সকলো দিশত দিনটো খুব শুভ আৰু আনন্দদায়কভাৱে পাৰ হ'ব। আজিৰ বাবে শুভ সংখ্যা থাকিব অৱশ্যে 3 আৰু শুভ ৰং হ'ব বগা। মকৰ ৰাশিৰ ব্যক্তিসকলে আজি যি কৰি ভাল পায় তেনেধৰণৰ কাম কাজতহে অংশগ্ৰহণ কৰা দেখা যাব। কৰি ভাল নোপোৱা ক্ষেত্ৰত তেওঁলোকে হয়তো আজ্ঞা বাঢ়িব পাৰে। কিন্তু ঘৰৰ পৰা যদি কিবা আপুনি কাম বনত আগভাগ লয়, নতুবা ঘৰৰ কোনোবা সদস্যৰ সৈতে যদি কিবা কাম কৰে, তেতিয়াহ'লে কিন্তু আপোনাৰ লাভালাভৰ পৰিমাণ বৃদ্ধি পাব। ঘৰৰ অৱশ্যে দায়িত্ব বাঢ়িব, ঘৰুৱা কাম বনো আপুনি কৰিবলগীয়া হ'ব পাৰে। আজিৰ দিনটোত এই ৰাশিৰ ব্যক্তিসকলে যিমান পাৰে শিশুৰ সৈতে সময় পাৰ কৰাৰ চেষ্টা কৰক, কিয়নো শিশুৰ সৈতে সময় পাৰ কৰিলে আপোনাৰ দিনটো খুব আনন্দদায়কভাৱে পাৰ হ'ব। আজি জীৱনসংগীয়ে আপোনাক প্ৰয়োজনীয় ক্ষেত্ৰত হয়তো কিবা ভাল খবৰ দিব পাৰে। লগতে আজি শিশু দিনৰ কিবা কথা হয়তো আপুনি
কাৰোবাৰ সৈতে শ্বেয়াৰ কৰা দেখা যাব। গতিকে শিশু দিনৰ কিবা কথা আপোনাৰ মনলৈ আহিব। বিদ্যাটো অৱশ্যে পঢ়া শুনাৰ ক্ষেত্ৰৰ ফালৰ পৰা আজি অতি উত্তম, কিয়নো পঢ়াত মন বহিব, পঢ়াত একাগ্ৰতা বৃদ্ধি পাব। আজি এওঁলোকৰ মনত নতুন নতুন কথাও চলি থাকিব পাৰে। গতিকে হয়তো নতুন কামৰ নতুন চিন্তাধাৰা আজি মনত চলি থাকিব পাৰে। অৱশ্যে এই ৰাশিৰ যিসকল বিবাহৰ উপযুক্ত ব্যক্তি, তেওঁলোকৰ ঘৰলৈ আজি বিবাহৰ প্ৰস্তাৱো আহিব পাৰে। আজি দিনটোত এওঁলোকে নিজৰ বাবে কিবা বয় বস্তু ক্ৰয় কৰা দেখা যাব। হয়তো সাজ পোছাক নতুবা অন্য কিবা বয় বস্তু এওঁলোকে নিজৰ বাবে ক্ৰয় কৰি অনা দেখা যাব। অন্য সকলো দিশত অতি সুন্দৰভাৱে দিনটো পাৰ হ'ব। আজিৰ বাবে শুভ সংখ্যা অৱশ্যে থাকিব 3 আৰু শুভ ৰং হ'ব বগা। কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ ব্যক্তিসকলৰ কম দিনৰ ভিতৰত কিবা ভাল খবৰ আহিবলগীয়া হৈ আছে। গতিকে আজিৰ দিনটোৰ পৰাই আপুনি সেই ভাল খবৰৰ আভাস লাভ কৰিব। কিন্তু যদি এই ৰাশিৰ ব্যক্তিসকলে বহুদিনৰ পৰা ক'ৰবাৰ পৰা পাবলগীয়া ধন আছিল, লাভ কৰা নাছিল, তেনে ধন প্ৰাপ্তিৰ সম্ভাৱনা দেখা পোৱা গৈছে। আজি সৰু কথাই হয়তো মতভেদৰ সৃষ্টি কৰিব পাৰে। গতিকে কিছু গুৰুত্ব ৰাখিব। আজি আজৰি সময়ত এওঁলোকে মোবাইল টিভি এনেধৰণৰ ক্ষেত্ৰত বেছি সময় পাৰ কৰা দেখা যাব, যাৰ বাবে কৰিবলগীয়া কিবা কাম হয়তো আধৰুৱা হ'ব পাৰে, নতুবা অকণমান পলম হ'ব পাৰে। ইয়াৰ বাহিৰে আজি এই ৰাশি ব্যক্তিসকলে নতুন নতুন কথা শিকিব পাৰিব। নতুন নতুন কথা জনাৰ আৰু শিকাৰ সম্ভাৱনা যথেষ্ট আছে। চাফ চিকুণতাৰ প্ৰতি খুব গুৰুত্ব দিয়া দেখা যাব। গতিকে এই কুম্ভ ৰাশিৰ ব্যক্তিসকল আজি পৰিষ্কাৰ হৈ থকা দেখা যাব। আজি হয়তো আনক কিবা ক্ষেত্ৰত আপুনি সহায় কৰিবলগীয়াও হ'ব পাৰে। ঘৰুৱা কাম প্ৰয়োজনতকৈ আপুনি বেছি কৰিব লাগিব। গতিকে ঘৰৰ কাম বনতে আজি ব্যস্ত থকা দেখা যাব। ক'ৰবাত যোৱাৰ হয়তো আপুনি আজিৰ দিনটোত সিমান সুবিধা নাপাব পাৰে। আজিৰ দিনটোৰ বাবে অৱশ্যে শিক্ষা দীক্ষাৰ ক্ষেত্ৰৰ ফালৰ পৰাও খুব শুভ, কিয়নো শিক্ষাত আজি মনোৰঞ্জনৰ যুগ দেখা গৈছে। গতিকে যিখিনি পঢ়া শুনা কৰিব সেইখিনি আনন্দ আৰু নিজৰ ইচ্ছামতে পঢ়া শুনা কৰা দেখা যাব। বাকী সকলো দিশত অতি সুন্দৰভাৱেই পাৰ হ'ব। শুভ সংখ্যা দিনটোৰ বাবে থাকিব 9 আৰু শুভ ৰং হ'ব ৰঙা। একেবাৰে শেষত মীন ৰাশি লৈছোঁ। মীন ৰাশিৰ ব্যক্তিসকলে আজি নিজৰ স্বাস্থ্যৰ অকণমান যত্ন ৰখাটো ভাল হ'ব। আজি ঘৰৰ পৰা ক'ৰবাত যোৱাৰ সময়ত যদি আপুনি ডাঙৰৰ কথা মানি চলে, নতুবা ডাঙৰৰ কথা মতে যায়, তেতিয়াহ'লে আপোনাৰ লাভালাভৰ সম্ভাৱনা খুব দেখা গৈছে। আৰু আজিৰ দিনটোত আপুনি ধনো হয়তো কম বেছি পৰিমাণে লাভ কৰিব পাৰে। আজিৰ দিনটোত সুখ সমৃদ্ধি বৃদ্ধি পাব। প্ৰেমৰ ক্ষেত্ৰৰ ফালৰ পৰাও দিনটোত আজি নতুনত্বৰ যুগ দেখা গৈছে। আজি অৱশ্যে হয়তো কিবা কথাই খঙৰ মাত্ৰা অকণমান বঢ়াব পাৰে। গতিকে যিমান পাৰে নিজৰ খং নিয়ন্ত্ৰণ কৰি ৰখাৰ চেষ্টা কৰিব। আজি দিনটো যথেষ্ট ৰোমান্টিক ভাৱতো পাৰ হ'ব। আজি এওঁলোকে সমাজৰ কিছু চিন্তা চৰ্চা কৰাও দেখা যাব। গতিকে সমাজৰ হৈ হয়তো কিবা কাম কৰাৰ ইচ্ছা বাঢ়িব পাৰে। সেই ব্যক্তিসকলৰ ঘৰত থকাৰ ইচ্ছা অকণমান কমিব, কিয়নো দিনটোৰ বেছি সময় এওঁলোকৰ ঘৰৰ পৰা বাহিৰতেই অতিবাহিত হ'ব। অৱশ্যে ঘৰলৈ আহিলেও হয়তো এওঁলোকে কিবা নহয় কিবা কৰিবলগীয়া হ'ব পাৰে। ঘৰৰ দায়িত্ব সন্ধিয়াৰ ভাগত বৃদ্ধিৰ সম্ভাৱনা দেখা গৈছে। এই ৰাশিৰ ব্যক্তিসকলৰ আজি দৈহিক সৌন্দৰ্যতা বাঢ়িব। গতিকে স্বাস্থ্যৰ উন্নতি হ'ব, দৈহিক সৌন্দৰ্যতা বৃদ্ধিৰো সম্ভাৱনা খুব দেখা গৈছে। মাজে সময়ে হয়তো মনত অকণমান ভয় ভাৱ চলি থাকিব পাৰে। বিশেষকৈ ৰাত্ৰিৰ ভাগলৈ কিছু ভয় ভাৱ সৃষ্টি হোৱা এওঁলোকৰ মনত দেখা যাব। অন্য সকলো দিশত অতি উত্তম। আজি বিদ্যাৰ্থীসকলৰ বাবে অৱশ্যে সৰু সুৰা ভ্ৰমণ আৰু যাত্ৰাৰ যুগ দেখা গৈছে। শিক্ষা দীক্ষাৰ ক্ষেত্ৰৰ ফালৰ পৰা ক'ৰবাত যাবলগীয়া হ'ব পাৰে। নিজৰ বাবে খৰচ কৰাও এওঁলোকক দেখা যাব। কিবা কাৰণবশতঃ হয়তো আপুনি আজিৰ দিনটোত নিজৰ বাবে খৰচ কৰিবলগীয়া হ'ব পাৰে। ইয়াৰ উপৰিও এই ৰাশিৰ ব্যক্তিসকলৰ আজি অচিনাকি ব্যক্তিৰ পৰা কিবা লাভালাভৰ সম্ভাৱনা দেখা গৈছে। গতিকে কোনোবা অচিনাকি ব্যক্তিও হয়তো আজিৰ দিনটোত আপোনাক লাভান্বিত কৰি তুলিব পাৰে। বাকী দিনটোৰ বাবে শুভ সংখ্যা থাকিব আজি 7 আৰু শুভ ৰং হ'ব ক্ৰীম বৰণীয়া। ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে অশেষ
ধন্যবাদ। আশা কৰিছোঁ দিনটো সকলোৰে শুভ আৰু মংগলময় হৈ পৰক, তাৰেই কামনাৰে ভিডিঅ'টো আজিৰ বাবে ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।